নমস্কাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅলৈ। এই মুহূৰ্তত লৈ অহা হৈছে ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ১৭শ নাবালকে পাইছিল শিক্ষকৰ চাকৰি। কৰ্তন হ'ব পাৰে বহু শিক্ষকৰ চাকৰি। উগ্ৰপন্থীৰ নিৰ্দেশত শিৱসাগৰত হৈছিল নিযুক্তি। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশনাও নামানে শিক্ষা বিভাগে। ন্যায়ৰ তদন্ত দাবী। আলফাৰ উত্থান আৰু উগ্ৰপন্থীৰ নিৰ্দেশতে ৰাজ্যত ১৯৯১ চনৰ পৰা ১৯৯৭ চন পৰ্যন্ত হাজাৰ হাজাৰ অবৈধ শিক্ষকক নিযুক্তি দিয়া হৈছিল। শিৱসাগৰ জিলাত ১৯৯১ চনৰ পৰা ১৯৯৭ চনলৈ চাকৰি প্ৰাৰ্থীৰ নিৰ্ধাৰিত ন্যূনতম বয়স ১৮ বছৰ নহওঁতেই নিযুক্তি পোৱা ১৭ শতাধিক শিক্ষকৰ প্ৰসংগত জড়িত এক গোচৰত পদকীয়া পক্ষৰ অধিবক্তাৰ প্ৰশ্নই উক্ত সময়ছোৱাত জিলাখনত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰ এক ভয়ংকৰ কলা অধ্যায় উন্মোচিত কৰিছে। জিলাখনত উক্ত সময়ছোৱাত ৰাজ্য চৰকাৰে নিযুক্তি দিয়া ৪ সহস্ৰাধিক অবৈধ শিক্ষকৰ ভিতৰত ১৭শ শিক্ষকেই ১৮ বছৰ নহওঁতেই নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ উপৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যও এই অবৈধ নিযুক্তি প্ৰক্ৰিয়া পোহৰলৈ আনিছিল। RTI তথ্যই এই ভয়ংকৰ নিয়ম পোহৰলৈ অনাৰ পাছত ২০২০ চনৰ ৫ জানুৱাৰীত প্ৰাৰ্থীৰ বাবে নিৰ্ধাৰিত ১৮ বছৰ নহওঁতেই নিযুক্তি পোৱা একাংশ শিক্ষকৰ বিৰুদ্ধে দিগন্ত শইকীয়া নামৰ এগৰাকী ব্যক্তিয়ে গোচৰো ৰুজু কৰিছিল। হিতেশ্বৰ শইকীয়া চৰকাৰৰ পৰা প্ৰফুল্ল মহন্তৰ দ্বিতীয়টো কাৰ্যকালত শিৱসাগৰত কংগ্ৰেছ দলৰ মন্ত্ৰী বিধায়ক নেতাপালী নেতা আৰু অগপৰ নেতা কৰ্মীৰ উপৰি একাংশ শিক্ষা বিষয়াইও জিলাখনৰ ৬টা শিক্ষা খণ্ডতে শিক্ষক নিযুক্তিৰ নামত বেপাৰ গঢ়ি তুলিছিল। ১৫ বছৰ বয়সতেই ধনৰ বিনিময়ত চাকৰি দিয়াৰ পৰা আৰম্ভ কৰি বয়সৰ ঊৰ্ধ্বসীমা অতিক্ৰম কৰাৰ পাছতো সেই সময়ত শিক্ষক নিযুক্তি প্ৰদান কৰা হৈছিল। শিক্ষকৰ বাবে কোনো ধৰণৰ যোগ্যতা নথকা একাংশ লোকেও কংগ্ৰেছ আৰু অগপৰ সেই সময়ত চৰকাৰৰ দিনত নিযুক্তি লাভ কৰিছিল আৰু আজি পৰ্যন্তও সেইসকলৰ বহুসংখ্যকে শিক্ষকতা কৰি আছে। ১৯৯১ চনৰ কংগ্ৰেছ চৰকাৰৰ সময়ৰ পৰা ১৯৯৭-৯৮ চনৰ অগপৰ শাসনলৈকে ৰাজনৈতিক পৃষ্ঠপোষকতাত নিযুক্তিপ্ৰাপ্ত বহুসংখ্যক যোগ্যতাহীন শিক্ষকৰ বাবেই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাটো ধ্বংসপ্ৰাপ্ত হোৱাৰ অভিযোগ আছে। উক্ত সময়ছোৱাত যদিহে আলফা উগ্ৰপন্থীৰ নিৰ্দেশত বা হেঁচাত নিযুক্তি প্ৰক্ৰিয়াৰ বিধি ব্যৱস্থা উলংঘা কৰি ১৮ বছৰৰ তলৰ প্ৰাৰ্থীকো নিযুক্তি প্ৰদান কৰা হৈছিল, তেন্তে ১৯৯১ৰ পৰা ৯৭ চনলৈ ৰাজ্যত কংগ্ৰেছ আৰু অগপৰ লগতে আলফা উগ্ৰপন্থীৰো যে সমান্তৰাল চৰকাৰ চলিছিল সেই কথা প্ৰতিপন্ন কৰিছে। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হ'ব পৰা এনে উদ্বেগজনক ঘটনাই যে সেই সময়ৰ কংগ্ৰেছ আৰু অগপৰ শাসনকালত ৰাজ্যত সংঘটিত হৈছিল সেই কথা শিক্ষক নিযুক্তিৰ কলা অধ্যায়ে শেহতীয়াকৈ পোহৰলৈ অনা বিষয়টোক বৰ্তমানৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কেনেধৰণে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ইফালে ১৯৯১ পৰা ২০০০ চন